নমস্কাৰ তোমালোক সকলোকে লেকচাৰ প্ৰস্তুতিলৈ স্বাগতম জনাইছো এটো ক্লাস 12 ফিজিক্সৰ যেটো প্ৰথম অধ্যায় অৰ্থাৎ ইলেক্ট্ৰিক চাৰ্জেছ এণ্ড ফিল্ড নামৰ চেপ্টাৰটো 3 নম্বৰ ক্লাস ইতিমধ্যে আমি আগৰ ক্লাসটোলৈকে কুলম্বছ ল বিষয়ে আলোচনা কৰিছিলো বেসিক্যালি আজি আমি এই ক্লাসটো কুলম্বছ ল বিষয়ে আলোচনা কৰিম কিন্তু কুলম্বছ লক আমি ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিম ইতিমধ্যে আমি কুলম্বছ ল কি সেই বিষয়ে আলোচনা কৰি আহিলো অলৰেডি যিসকলে আগৰ দুটা ক্লাস হোৱা নাই তেওঁলোকক মই সাজেষ্ট কৰিম আগতে সেই দুটা ক্লাস চাই লোৱা সেই ক্লাস দুটাৰ লিংক এই তলৰ ভিডিওটো ডেসক্ৰিপচনত বা ওপৰ আইকনত পাই যাবা সেই ক্লাস গিটা চালেহে আজি ক্লাসটো ৰিলেট কৰিব পাৰিবা এটা বেসিক্যালি আমি কুলম্বছ ল কোড এপ্লাই হয় বুলি শিকিছিলো কুলম্বছ ল এপ্লাই হয় যত চাৰ্জ থাকে যদি চাৰ্জবোৰ ইন্টাৰেকশন নট থাকে তেন্তে হিহঁতৰ মাজত থকা ফোৰ্সটো আমি নিৰ্ণয় কৰিবলৈ কুলম্বছ ল ইউজ কৰিব পাৰো আৰু কুলম্বছ ল ফৰ্মুলাটো কি আছিল কেনেকৈ ডেৰাইভ হ'ল অলৰেডি আগৰ ক্লাসবোৰ আমি ডিসকাস কৰিছো বেসিক্যালি আজি আমি তেন্তে কি ডিসকাস কৰিম কুলম্বছ লটোকে ডিসকাস কৰিম কিন্তু এটা নতুন ফৰ্মেটত ডিসকাস কৰিম সেইটো হৈছে ভেক্টৰ ফৰ্ম এতিয়া লিখিবা প্ৰথম এটো পৰীক্ষা দৃষ্টিকোণৰ পৰা ইম্পৰ্টেন্ট অলৰেডি পৰীক্ষাত আহি যোৱা টপিক হয় Coulomb's law in vector form এটা কুলম্বছ ল কি কৰে ধৰিলা দুটা চাৰ্জ আছে ধৰিলা এটা চাৰ্জ q1 আৰু আনটো চাৰ্জ q2 ধৰিলা সেই চাৰ্জ গিটা সেপাৰেট হৈছে r ডিসটেন্সৰ দ্বাৰা তেন্তে সেই চাৰ্জ গিটাৰ মাজত থকা ফোৰ্সটো নিৰ্ণয় কৰে বা সেই চাৰ্জ গিটাৰ মাজত থকা ফোৰ্সটো আমি কুলম্বছ ল দ্বাৰা নিৰ্ণয় কৰিব পাৰো হেতু কি আছিল ফৰ এবসলিউট মিডিয়াম মানে r বা ভেকুয়ামৰ কাৰণে কি আছিল 1/4 পাই এপসাইলন নট q1 q2 বাই r² এটো আছিল কুলম্বছ ল বেসিক্যালি আমি এটা এই কুলম্বছ লটোৰ বিষয়ে ডিসকাস কৰিব লাগে কিন্তু ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব লাগে এটা ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰা প্ৰয়োজনীয়তাটো কিয় আহিলে এটা বেসিক্যালি যদি আমি চাবলৈ যাওঁ কুলম্বছ লৰ পৰা আমি কি পাওঁ ফোৰ্স পাওঁ দুটা চাৰ্জৰ মাজত থকা ফোৰ্সটো পাওঁ হেতু এট্ৰেক্টিভ হ'ব পাৰে বা হেতু ৰিপালসিভ হ'ব পাৰে যি নহওক এটো এটা ফোৰ্স হয় আৰু অলৰেডি আমি ফোৰ্সটো কি কোৱান্টিটি হে বিষয়ে পঢ়ি আহিছো জেনেৰেলি আমি কোৱান্টিটিবোৰ দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে স্কেলাৰ আৰু আনটো হৈছে ভেক্টৰ আৰু অলৰেডি আমি জানো যে ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি গতিকে আমি যেতিয়া আগতে কুলম্বছ ল পঢ়িছিলো তাত যেতিয়া যেটো এফ মানে ইন্ট্ৰোডিউস কৰিছিলো হেতু আমি ভেক্টৰ কৰিব নহল বা ভেক্টৰ কৰা নহল গতিকে আমি সেই f টো ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিবলৈ চেষ্টা কৰিম কেলে কাৰণ ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি আমি জানো সেইকাৰণে কুলম্বছ লটো ভেক্টৰ ফৰ্মত লিখিলে বেছি কনভিনিয়েন্ট হ'ব বেছি সুবিধা হয় সেইকাৰণে কুলম্বছ লটো আমি ভেক্টৰ ফৰ্মলৈ কনভাৰ্ট কৰিম কথাটো বুজি পালা হেতুকে ইয়াত এনে লিখি দিব পাৰা ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি full stop hence গটিকে it is better to express Coulomb's law in vector form কি লিখিলো আশা কৰিছো সকলোৱে বুজি পাইছা ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি আমি জানো কাৰণ ফোৰ্সৰ মানো থাকিব ডাইৰেকশনো থাকিব যিবোৰ কোৱান্টিটি ম্যাগনিটিউড এণ্ড ডাইৰেকশন দুটা থাকে এইবোৰ কি বুলি কয় ভেক্টৰ কোৱান্টিটি বুলি কয় হেন্স ইট ইজ বেটাৰ টু এক্সপ্ৰেছ কুলম্বছ ল ইন ভেক্টৰ ফৰ্ম হে আমি কুলম্বছ লক যদি আমি ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেন্ট কৰিব পাৰো তেতিয়া আমাৰ বেছি সুবিধা হ'ব কেলে কাৰণ কুলম্বছ ল আলটিমেট কি দিয়ে দুটা চাৰ্জৰ মাজত থকা ফোৰ্সটো দিয়ে আৰু আমি অলৰেডি জানো যে ফোৰ্স ইজ এ ভেক্টৰ কোৱান্টিটি গতিকে আমি কুলম্বছ লক কিহত এক্সপ্ৰেছ কৰিম ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিম তাৰ কাৰণে কুলম্বছ ল এপ্লাই কৰিবৰ কাৰণে আমি জানো যে চাৰ্জ থাকিব লাগিব চাৰ্জৰ মাজৰ ইন্টাৰেক্টিভ ফোৰ্সটো আমি কুলম্বছ লৰ পৰা গম পাব পাৰো ধৰিলা তুমি দুটা চাৰ্জ লৈছা লাইক চাৰ্জেছ লৈছা ইয়াৰ ডায়াগ্ৰামটো বুজিবলৈ চেষ্টা কৰিবা ডায়াগ্ৰামটো বুজি পালে ডিৰাইভেশনটো একদম ইজি আৰু ডিৰাইভেশনটো 2012 বৰ্ষত তোমালোকৰ বৰ্ডতো আহিছে আৰু তাৰপিছত আহিছে যে নাজানো 2012 বৰ্ষত আহিছে এতিয়া ধৰিলা চাৰ্জ এটা আছে এটা q1 চাৰ্জ আৰু আনটো এটো q2 চাৰ্জ এইটা লাইক চাৰ্জ দুইটা পজিটিভ হলে পজিটিভ হ'ব দুইটা নেগেটিভ হলে নেগেটিভ হ'ব হিহঁতৰ মাজৰ ডিসটেন্সটো সাপোজ মই ধৰি লৈছো r এই দেখলে কোনো প্ৰবলেম নাই এনেকা ধৰণৰ ডায়াগ্ৰামটো আগৰ যেতিয়া কুলম্বছ ল পঢ়িছিলো তেতিয়াও আঁকিছিলো কিন্তু এতিয়া ডায়াগ্ৰামটো অলপ বেলেগ ধৰণৰ হ'ব কাৰণ কুলম্বছ লক আমি ভেক্টৰ ফৰ্মলৈ নিবলৈ চেষ্টা কৰিছো ওকে এতিয়া যেহেতু এটা লাইক চাৰ্জ তেন্তে হিহঁতৰ মাজত এটা ৰিপালসিভ ফোৰ্স হ'ব তেন্তে এই q1 চাৰ্জটো থকাৰ কাৰণে q2 চাৰ্জটো এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব ভালকে বুজিবলৈ চেষ্টা কৰা q1 চাৰ্জটো থকাৰ কাৰণে q2 চাৰ্জটো এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব ৰিপালসিভ ফোৰ্স হ'ব এইকাৰণে ডাইৰেকশনটো এফালে দিলো ঠিক তেনেকৈ q2 চাৰ্জটো থকাৰ কাৰণে q1 চাৰ্জটো এটা ফোৰ্স এক্সপেৰিয়েন্স কৰিব ৰিপালসিভ ফোৰ্স হ'ব কাৰণ দুইটা লাইক চাৰ্জ হয় পজিটিভ হলে পজিটিভ নেগেটিভ হলে নেগেটিভ লাইক চাৰ্জে কি কৰে ৰিপেল কৰে মানে ওচৰলৈ আহিব নিয়ে এনেকৈ ঠেলে তেন্তে
এই চাৰ্জটো থকাৰ কাৰণে ই এইটো ডাইৰেকশ্যনৰ ফ'ৰ্চক এক্সপেৰিয়েঞ্চ কৰিব আৰু ঠিক তেনেকৈ এই কিউটো চাৰ্জটো থকাৰ কাৰণে কিউ1এ এইটো ডাইৰেকশ্যনৰ ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ঠিক আছে তেন্তে এই কিউ1এ এক্সপেৰিয়েঞ্চ কৰা ফ'ৰ্চটো মই এনেকৈ দিছোঁ ঠিক আছে অ'কে তেন্তে এই কিউটোৱে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব অ'কে গম পালোঁ ঠিক তেনেকৈ কিউ1এ এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব গম পালোঁ এতিয়া ইয়াৰ নোটেশ্যনটো কেনেকৈ লিখিম ছাৰ কিউ1এ কিউটো চাৰ্জটো থকাৰ কাৰণে ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ঠিক আছে সেইটো আমি লিখিম এনেকৈ নোটেশ্যনটো এনেকৈ লিখিম কিছুমান কিতাপত অকণমান বেলেগকৈও নোটেশ্যনটো পাবা জেনেৰেলি এনেকৈ লিখে ইয়াৰ মিনিংটো কি ফ'ৰ্চ অন চাৰ্জ কিউ1 ডিউ টু কিউটো এনেকৈ লিখিছোঁ যে F12 ইয়াৰ মিনিংটো কি ফ'ৰ্চ অন কিউ1 কোনটো চাৰ্জৰ ওপৰত ফ'ৰ্চ কিউ1 চাৰ্জটোৰ ওপৰত ফ'ৰ্চ কাৰ কাৰণে এইটো ফ'ৰ্চ সৃষ্টি হৈছে কিউটো চাৰ্জটো থকাৰ কাৰণে সৃষ্টি হৈছে আৰু ওপৰত এই বাৰডাল দিছোঁ মানে এইটো এটা ভেক্টৰ কোৱান্টিটি আমি জানো অলৰেডি ভেক্টৰ কোৱান্টিটিৰ ওপৰত এনেকৈ বাৰ চিনডাল দিওঁ ঠিক আছে আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা ডায়েগ্ৰামটো বুজিবলৈ চেষ্টা কৰিবা ডায়েগ্ৰামটো বহুত ইম্পৰ্টেণ্ট তেন্তে ইয়াত আমি ক'লোঁ যে দুটা লাইক চাৰ্জ হোৱাৰ কাৰণে দুটা ইম্পালচিভ ফ'ৰ্চ অনুভৱ কৰিব কিউ1এ এইটো ডাইৰেকশ্যনৰ ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব সেইটো মই নোটেট কৰিছোঁ F12 মানে ফ'ৰ্চ অন চাৰ্জ কিউ1 ডিউ টু কিউটো ঠিক তেনেকৈ কিউটো এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব কিউটোৱে এক্সপেৰিয়েঞ্চ কৰিব কোনটো চাৰ্জৰ কাৰণে কৰিব কিউ1 চাৰ্জৰ কাৰণে কৰিব এইটো লিখিম কেনেকৈ F21 ইয়াৰ মিনিংটো কি ফ'ৰ্চ অন চাৰ্জ 2 ডিউ টু চাৰ্জ 1 মানে ফ'ৰ্চ অন কিউটো ডিউ টু কিউ1 অ'কে আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো মই R বুলি ধৰিছোঁ তেন্তে এতিয়ালৈকে মোৰ এটা কাম হৈ গ'ল যিকেইটা চাৰ্জকেইটাৰ মাজৰ ফ'ৰ্চটো মই ভেক্টৰ ফৰ্মত লিখি দিলোঁ কাৰণ এইটো ভেক্টৰ কোৱান্টিটি ভেক্টৰ ফৰ্মত লিখি দিলোঁ এতিয়া ইয়াত আৰু এটা কাম কৰিবলৈ আছে ডায়েগ্ৰামটোত সেইটো কৰিম বাৰু আগে এটা কথা লিখি লওঁ লেট টু লাইক পইণ্ট চাৰ্জেছ Q1 and Q2 be separated by R মই কি কৰিলোঁ Q1 আৰু Q2 চাৰ্জটো R ডিষ্টেঞ্চৰ দ্বাৰা ছেপাৰেট হৈ আছে বুলি ধৰি ল'লোঁ অ'কে এইডোখৰলৈকে বুজি পালোঁ এতিয়া চোৱা এই চাৰ্জকেইটাৰ মাজত থকা ডিষ্টেঞ্চ মানে ফ'ৰ্চটোক মই ভেক্টৰ ফৰ্মত লিখিলোঁ অ'কে কিন্তু চাৰ্জকেইটাৰ মাজত থকা যিটো ডিষ্টেঞ্চ আছে ডিষ্টেঞ্চ কি এটা স্কেলাৰ কোৱান্টিটি কিন্তু আমি গোটেই কুলম্বছ লটো ক'ত ফৰ্ম এক্সপ্ৰেছ কৰিবলৈ গৈছোঁ ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিব গৈছোঁ তেন্তে যিটো ডিষ্টেঞ্চ আছে ডিষ্টেঞ্চটোকো এনিহাও আমি ভেক্টৰ লগত কেনেবাকৈ ৰিলেট কৰিব পাৰোঁ নি সেইটো চাব লাগিব কি কৈছোঁ বুজিবলৈ চেষ্টা কৰা ইয়াত চোৱা আমি কুলম্বছ লটো ভেক্টৰ ফৰ্মলৈ নিবলৈ চেষ্টা কৰিছোঁ তাৰ কাৰণে ফ'ৰ্চটো আমি ভেক্টৰ ফৰ্মত লিখি ল'লোঁ জেনেৰেলি আগতে কি কৰিছিলোঁ ডাইৰেক্ট এইটো Q1 কৰিছিলোঁ এইটো Q2 কৰিছিলোঁ সিহঁতৰ মাজত ডিষ্টেঞ্চটো R ধৰিছিলোঁ ডাইৰেক্ট F ধৰি দিছিলোঁ ফ'ৰ্চটো ইয়াত কোনো ধৰণৰ ভেক্টৰ ফৰ্মত এইটোক এক্সপ্ৰেছ কৰা নাছিলোঁ সেইকাৰণে এটা F ধৰিছিলোঁ তুমি F12 পৰা F21 পৰা একেটাই বুজিম অ'কে কিন্তু ইয়াত যিহেতু মই ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিব গৈছোঁ সেইকাৰণে ফ'ৰ্চটো ভেক্টৰ ফৰ্মত লিখিলোঁ কিন্তু সিহঁতৰ মাজত ডিষ্টেঞ্চটো ভেক্টৰ ফৰ্মত লিখা হোৱা নাই বা ডিষ্টেঞ্চ এটা ভেক্টৰ কোৱান্টিটি নহয় ডিষ্টেঞ্চ ইজ এ স্কেলাৰ কোৱান্টিটি তেন্তে আমি ইয়াত কি কৰিব পাৰোঁ ইয়াত আমি দুটা ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিম ইয়াত কি কৰিম দুটা ইউনিট ডিষ্টেঞ্চ ভেক্টৰ ইন্ট্ৰডিউচ কৰিম এটা ইউনিট ভেক্টৰ কি তোমালোকে এতিয়া বেছি ভালকৈ বুজি নাপাবা বা হয়তো যিসকলে মেথমেটিক্সত পঢ়ি আহিছা তেওঁলোকে বুজি পাবা আৰু 11তো ফিজিক্সত ইউনিট ভেক্টৰ কি থাকে বা 12তো তোমালোকৰ ফিজিক্সত ইউনিট ভেক্টৰ বা ভেক্টৰ ওপৰত এটা কনচেপ্ট বা এটা চেপ্টাৰ আছে গতিকে আজি মই এই ভিডিঅ'টো মই বেছি ইউনিট ভেক্টৰ ওপৰত ডিটেইলছত নাযাওঁ জাষ্ট মই এটা ইউনিট ভেক্টৰ এটা আভাস দি পেলাই মই আগবাঢ়ি যাম তোমালোকে যদি প্ৰব্লেম থাকে মই যেতিয়া ভেক্টৰ পঢ়াম তেতিয়া ইউনিট ভেক্টৰ তোমালোকে শিকি ল'ব পাৰিবা এটা বেসিক্যালি তেন্তে আমি কি কৰিম Q1 ৰ পৰা Q2 লৈকে ইউনিট ভেক্টৰ এটা ইন্ট্ৰডিউচ কৰিম ঠিক তেনেকৈ Q2 পৰা Q1 লৈকে ইউনিট ভেক্টৰ এটা ইন্ট্ৰডিউচ কৰিম ঠিক আছে ওকে সাপোজ মই Q1 ৰ পৰা এটা Q2 লৈ ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিছোঁ হেতুক মই লিখিছোঁ R12 আৰু ইউনিট ভেক্টৰ নোটেশনটো হৈছে এটা সাপোজ ভেক্টৰ আছে A তাক জেনেৰেল ভেক্টৰ কাৰণে A চিনডাল ইউজ কৰোঁ আৰু ইউনিট ভেক্টৰ কাৰণে ওপৰত এনেকৈ কেপ চিনটো দিওঁ ওকে ইউনিট ভেক্টৰ কাম কি ইউনিট ভেক্টৰ এটা আমি ডাইৰেকশ্যনটো গম পাওঁ বা ইউনিট ভেক্টৰ ডাইৰেকশ্যন এটা ইন্ট্ৰডিউচ কৰিবলৈ কিবা এটা বস্তু ডাইৰেকশ্যন এটা ইন্ট্ৰডিউচ কৰিবলৈ ইউনিট ভেক্টৰ ব্যৱহাৰ কৰিব পাৰোঁ ধৰি ইয়াত চোৱাচোন ইয়াত ডিষ্টেঞ্চটো ইহঁতৰ চাৰ্জকেইটাৰ মাজত ডিষ্টেঞ্চটো আমি অলৰেডি গম পাইছিলোঁ কিন্তু ডাইৰেকশ্যনটোৰ লগত কথা নাছিলে কিন্তু যিহেতু মানে ডিষ্টেঞ্চ ইজ এ স্কেলাৰ কোৱান্টিটি তেন্তে ইয়াত ডাইৰেকশ্যনৰ কথা নাহিছিলে কিন্তু আমি ইয়াত নিজৰ ফালৰ পৰা ইউনিট ভেক্টৰ এটা ইন্ট্ৰডিউচ কৰি লৈছোঁ ডাইৰেকশ্যনটো আনিবলৈ বা ডাইৰেকশ্যনৰ কথা ক'বলৈ কাৰণ গোটেই বস্তুখিনি আমি ভেক্টৰলৈ নিব চেষ্টা কৰিছোঁ তেন্তে ভেক্টৰলৈ নিব হ'লে যেনেকৈ মেগনিটিউড থাকিব লাগিব ঠিক তেনেকৈ ডাইৰেকশ্যনো থাকিব লাগিব ডাইৰেকশ্যনৰ কাৰণে যিহেতু এইটো স্কেলাৰ কোৱান্টিটিহে আছে ডিষ্টেঞ্চটো সেইকাৰণে তাৰ কাৰণে আমি এটা ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিলোঁ এইটো হৈছে R12 এইটো কি ইউনিট ভেক্টৰ ফ্ৰম Q1 টু Q2 আৰু ওপৰত কেপ চিনডাল দিছোঁ
এইটো পইণ্টিং ইয়াত ডাইৰেকশ্যনটো দেখাব লাগিব কোনটো চাৰ্জৰ পৰা পইণ্ট হৈছে Q1 পৰা কোনটো ডাইৰেকশ্যনত Q2 দিয়া ডাইৰেকশ্যনত ঠিক তেনেকৈ Q2 পৰা Q1 দিশত এটা ইউনিট ভেক্টৰ আমি ইন্ট্ৰডিউচ কৰিব পাৰিম সেইটো হৈছে R21 ওপৰত কেপ দিব লাগিব আশা কৰিছোঁ বুজি পালা এতিয়া এইখিনি কথাকে আমি লিখিম লেট F12 F1 কি বুজাইছে ফ'ৰ্চ অন F1 কি বুজাইছে ফ'ৰ্চ অন Q1 ডিউ টু Q2 মই এইটো অলপ দেৰি আগতেও কৈছিলোঁ Q1 চাৰ্জটোৰ ওপৰত Q2 চাৰ্জটো থকাৰ কাৰণে যিটো ফ'ৰ্চ ইন্ট্ৰডিউচ হৈছে এইটোকে F1 ধৰিছোঁ ওকে নোটেশ্যনটো চাবা কিছুমান কিতাপত এইটো নোটেশ্যনটো অলপ বেলেগ টাইপেও থাকে ঠিক আছে তো জেনেৰেল কিতাপত এনেকৈ থাকে F21 মানে কি ফ'ৰ্চ অন Q2 চাৰ্জটোৰ ওপৰত যিটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ হৈছে কাৰ কাৰণে ডিউ টু Q1 ওকে নেক্সট ইউনিট ভেক্টৰ কিটা কথা কৈ দিয়া F12 মানে কি ইউনিট ভেক্টৰ পইণ্টিং ফ্ৰম ক'ৰ পৰা পইণ্ট হৈছে Q1 চাৰ্জৰ পৰা ক'লৈ পইণ্ট হৈছে Q2 চাৰ্জলৈ ওকে ইউনিট ভেক্টৰ এটা আলটিমেট আমি কি ইন্ট্ৰডিউচ কৰিব পাৰোঁ ডাইৰেকশ্যনটো ইন্ট্ৰডিউচ কৰিব পাৰোঁ ঠিক আছে ডাইৰেকশ্যনটো বুজাবলৈ আমি ইউনিট ভেক্টৰ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ডিটেইলছটো আমি মেথছত শিকিম ইউনিট ভেক্টৰ ঠিক তেনেকৈ R21 মানে কি তেন্তে ইউনিট ভেক্টৰ পইণ্টিং ফ্ৰম Q2 to Q1 আশা কৰিছোঁ এইডোখৰলৈ বুজি পালা কোনো প্ৰব্লেম নাই ঠিক আছে ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰি ল'লোঁ ফ'ৰ্চকেইটাক ভেক্টৰ ফৰ্মত লিখিলোঁ এইডোখৰলৈকে লিখি লোৱা এতিয়া আমি এটা কাম কৰিম মেগনিটিউড অফ দ্য ফ'ৰ্চ এতিয়া চাচোন এটা যদি ধৰি লোৱা ভেক্টৰ এটা আছে A ভেক্টৰ ঠিক আছে A ভেক্টৰ তেন্তে ইয়াৰ মেগনিটিউড যদি লিখিব লাগে তুমি লিখিব লাগিব A ভেক্টৰ মড এইটোৱে ওপৰতে কি বুজাইছে ভেক্টৰ ফৰ্মত বুজাইছে আৰু এইটোৱে কি বুজাইছে স্কেলাৰ ফৰ্মত বুজাইছে এটা সাপোজ ভেক্টৰ আছে A ভেক্টৰ তাৰ মেগনিটিউডটোক আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিম বা জেনেৰেলি তুমি এইটো ৰিপ্ৰেজেণ্ট নকৰি এনেকৈ কৰিলেও হয় তাইক A লিখি দিলোঁ ভেক্টৰৰ কাৰণে লিখিবলৈ ওপৰত বাৰ দিম মানে অনলি মেগনিটিউডটো লিখিব হ'লে ওপৰত বাৰ নিদিওঁ বা ভেক্টৰ ফৰ্মত লিখি এনেকৈ মড দিলেও হয় তুমি যেনেকৈ নিলিখা তেন্তে ইয়াত চোৱাচোন আমি যিটো ফ'ৰ্চ লৈছোঁ ফ'ৰ্চটো ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিলোঁ ফ'ৰ্চটো কিহত ৰিপ্ৰেজেণ্ট কৰিলোঁ ভেক্টৰ ফৰ্মত সেইকাৰণে ওপৰত বাৰ দিছোঁ ওপৰত F12 বাৰ দিছোঁ ঠিক তেনেকৈ F21 বাৰ দিছোঁ কিন্তু মই এতিয়া ফ'ৰ্চকেইটা এতিয়া অনলি মেগনিটিউডটো চাইছোঁ বা ফ'ৰ্চকেইটা মই অনলি মেগনিটিউডটো লিখিবলৈ চেষ্টা কৰিছোঁ এতিয়া ফ'ৰ্চকেইটা মেগনিটিউড লিখিবলৈ যোৱাৰ লগে লগে মই ইয়াত ওপৰত বাৰ নিদিলেও হ'ব F12 লিখিব পাৰিম ডাইৰেক্ট বা F21 লিখিব পাৰিম ডাইৰেক্ট এতিয়া চোৱা Q1 চাৰ্জটোৱে Q2 চাৰ্জটোৰ ওপৰত যিটো ফ'ৰ্চ দিব বা Q2 চাৰ্জটোৱে Q1 চাৰ্জটোৰ ওপৰত যিটো ফ'ৰ্চ দিব সেই দুটা একেই হ'ব ৰিজন কাৰণ দুটা লাইক চাৰ্জেছ একেই চাৰ্জেছ লাইক পইণ্ট চাৰ্জ একেই চাৰ্জ তেন্তে Q1 Q2 ওপৰত যিটো ফ'ৰ্চ দিব Q2 Q1 ওপৰত যিটো ফ'ৰ্চ দিব সেইকেইটা আইডেণ্টিকেল একেই হ'ব সেইকাৰণে আমি মেগনিটিউড হিচাপে ক'ব গ'লে F12 আৰু F21 সমান হ'ব বুলি ক'ব পাৰিম মেগনিটিউড হিচাপে ক'ব গ'লে কি হ'ব তেন্তে F21 আৰু F12 সমান হ'ব এতিয়া তেন্তে F21 আৰু যদি F12 সমান হয় তেন্তে সেইটোকে তুমি লিখা F12 ইকুৱেল টু F21 এতিয়া এইকেইটা কি বুজাইছে মেগনিটিউড বুজাইছে ফ'ৰ্চকেইটাৰ মেগনিটিউড ইট ইজ নট ভেক্টৰ F12 কি বুজাইছে মেগনিটিউড F21 কি বুজাইছে মেগনিটিউড মানে এইটোৱে কি বুজাইছে বেসিক্যালি F12 ভেক্টৰটোৰ মেগনিটিউড ঠিক তেনেকৈ কি বুজাইছে F21 ভেক্টৰটোৰ মেগনিটিউড কিমান হ'ব এইটো আমি কুলম্বছ ল বিষয়ে পঢ়ি আহিলো 1/4 পাই এপসাইলন নট যেটো চাৰ্জকেইটা Q1 আৰু Q2 আছে Q1 Q2 বাই r²। আশা কৰিছো এটা হলে কোনো প্ৰবলেম নাই কি কইলো গম পালা যেহেতু মই যদি চাৰ্জকেইটা ভেক্টৰ ফৰ্মত নিলিখি স্কেলাৰ ফৰ্মত লিখিলোহেতেন তেনে মেগনিটিউডটো এনেকৈ হ'লতেন তুমি ইয়াত F12 কোৱা F21 কোৱা মেগনিটিউড একেই হ'লতেন জাস্ট ইয়াত ভেক্টৰ ফৰ্মত লিখাৰ লগে লগে তাৰ ডাইৰেকশ্যনটোহে কথা আহিছে মেগনিটিউডটো সেমেই থাকিব তুমি F12 কোৱা বা F21 কোৱা আৰু সেই মেগনিটিউডটো উলিয়াবলৈ আমি কুলম্বছ ল অলৰেডি শিকি আহিছো 1/4 পাই এপসাইলন নট ইনটু Q1 Q2 বাই r²। আশা কৰিছো এটা হলে বুজি পালা তেন্তে এইকেইটা কি হ'ল তেন্তে F12 আৰু F21 মানে মেগনিটিউড হ'ল F12 ভেক্টৰটোৰ মেগনিটিউড আৰু F21 ভেক্টৰটোৰ মেগনিটিউড গুড গম পালো এইকেইটা যদিহে আমি ভেক্টৰ ফৰ্মত লিখিম ভেক্টৰ ফৰ্মত লিখিলে কেনেকৈ লিখিম চোৱা ভেক্টৰ ফৰ্মত ইন ভেক্টৰ ফৰ্ম এই ফ'ৰ্চকেইটাকে মই এতিয়া ভেক্টৰ ফৰ্মত লিখিব লাগে ওপৰত এতিয়া মেগনিটিউড লিখি দিলোঁ
যদি ভেক্টৰ ফৰ্মত লিখিব লাগে দুটাক মই একে বুলি ক'ব নোৱাৰো f12 লিখিলো এটো ওকে এতিয়া f12 লিখোতে প্ৰথমটো কনস্ট্যান্টটো একে থাকিব 1/4 পাই এপসিলন নট 1/4 পাই এপসিলন নট ঠিকে আছে ইয়াত চাৰ্জ গিটা একে থাকিব চাৰ্জ এটা চাৰ্জ q1 আৰু আনটো চাৰ্জ কি q2 আৰু তাৰ ডিসটেন্সটো কি r q1 by q2 divided by r square হয় এই দেখলে কোনো প্ৰবলেম নাই এতিয়া কি হৈছে সব মই গুটে ফোর্সটো f12 ভেক্টৰ ফৰ্মত লিখিবলৈ চেষ্টা কৰিছো f12 ইকুৱেল টু মানে f12 ভেক্টৰটো ইকুৱেল টু কি লিখিলো 1/4 পাই এপসিলন নট ইনটু q1 q2 by r স্কয়ার এতিয়া ভালকে চাবলৈ চেষ্টা কৰা এতিয়া এই লেফট হ্যান্ড সাইডৰ এই বস্তুটো এটো কিহত আছে এটো ভেক্টৰ ফৰ্মত আছে এটো এটা ভেক্টৰ হয় ঠিক তেনেকে এটো রাইট হ্যান্ড সাইডৰ বস্তুটো এটা ভেক্টৰ হয় জানো এটো রাইট হ্যান্ড সাইডৰ বস্তুটো ভেক্টৰ হয় জানো 1/4 পাই এপসিলন নট এটা কনস্ট্যান্ট কোয়ান্টিটি ঠিক তেনেকে q1 q2 by r স্কয়ার এটা কনস্ট্যান্ট কোয়ান্টিটি দ্যাট মিন্স এটো এটা ভেক্টৰ নহয় স্কেলাৰ কোয়ান্টিটি মানে স্কেলাৰ কোয়ান্টিটি এটো কনস্ট্যান্ট নহয় কিন্তু এটো মানে q1 q2 by r স্কয়ার আৰু 1/4 পাই এপসিলন নট ইয়াত কোনো ধৰণৰ ভেক্টৰ কোয়ান্টিটি নাই বেসিক্যালি এটো এটা স্কেলাৰ কোয়ান্টিটি মানে এই ফেলৰ বস্তুটো মই ভেক্টৰ ফৰ্মত ইন্ট্ৰোডিউস কৰিছো এটো কি হয় কিহত ইন্ট্ৰোডিউস কৰিছো ভেক্টৰ ফৰ্মত কিন্তু এই ফলৰ বস্তুটো লিখিলো মই কিহত স্কেলাৰ ফৰ্মত এনেকুৱা হ'ব পাৰে জানো কি কিয় মাজত সমান চিন আছে এনেকুৱাটো হ'ব নোৱাৰে ভেক্টৰ কোয়ান্টিটি ইকুৱেল টু স্কেলাৰ কোয়ান্টিটি হ'ব নোৱাৰে সেই কাৰণে ইয়াত আমি নতুন এটা ভেক্টৰ ইন্ট্ৰোডিউস কৰিব লাগিব হেতু হৈছে ইউনিট ভেক্টৰ সেই কাৰণে আমি ডায়াগ্ৰামটোত ইউনিট ভেক্টৰ কনসেপ্টটো আনিছিলো বুজি পালা আমি সেইকাৰণে এটা ইয়াত নতুন ভেক্টৰ ইন্ট্ৰোডিউস কৰিম ইউনিট ভেক্টৰ জাস্ট দুইটা সাইডক আমি ভেক্টৰ বনাবলৈ ঠিক আছে আৰু সেই ইউনিট ভেক্টৰটো কি হ'ব স্যাৰ ইউনিট ভেক্টৰটো ডিসটেন্স ভেক্টৰ লৈছিলো এটা স্যার f12 লোৱাৰ ক্ষেত্ৰত তুমি ইউনিট ভেক্টৰটো কেনেকৈ ইন্ট্ৰোডিউস কৰিবা f12 দিখলে যেটো ভেক্টৰ আহিছে f12 দিখলে মানে f12 দিখলে যেটো ভেক্টৰ আহিছে f12 ডাইৰেকশন এটো মানে f12 ডাইৰেকশন এটো তাৰ দিখত কোনটো ভেক্টৰ আহিছে কোনটো ইউনিট ভেক্টৰ আহিছে এটো আহিছে f21 ভেক্টৰটো আহিছে ভালকৈ বুজিবলৈ চেষ্টা কৰা বা এনেকৈ বুজিবলৈ চেষ্টা কৰা আমি f12 কোনটো চাৰ্জৰ ওপৰত লিখি আছো ফোর্স f12 কোনটো চাৰ্জৰ ওপৰত পৰা ফোর্স হয় q1 চাৰ্জৰ ওপৰত পৰা ফোর্স এতিয়া q1 চাৰ্জটো ডাইৰেকশনত কোনটো দিখত ইউনিট ভেক্টৰটো আহিছে না কোনটো ইউনিট ভেক্টৰ আহিছে q1 ডাইৰেকশনটোৰ দিখত কোনটো ইউনিট ভেক্টৰ আহিছে হেতু মন কৰা q1 ডাইৰেকশন মানে q1 চাৰ্জটো ডাইৰেকশনত কোনটো ইউনিট ভেক্টৰ আহিছে তেন্তে তোমালোকে দেখিলে গম পাবা q1 চাৰ্জটো দিখত এই ইউনিট ভেক্টৰটো আহিছে r21 কেপ তেন্তে ইয়াত যেটো ইউনিট ভেক্টৰ ইন্ট্ৰোডিউস কৰিম হেতু হ'ব r21 কেপ ইয়াত যদি হে f12 লিখা ইয়াত আকৌ r12 নি লিখিবা ঠিক আছে r21 f12 ডাইৰেকশনত যেটো ইউনিট ভেক্টৰ হ'ব হেতু লিখিম ওকে গম পালা তেন্তে ইয়াক মই ইকুৱেশ্যন 1 দিলো ঠিক আছে ঠিক তেনেকে f21 লিখা f21 বুলি ক'লে কি হ'ব f21 বুলি ক'লে কি হ'ব এই ফোর্সটো একেটা ধৰণে পাম 1/4 পাই এপসিলন নট ডিভাইডেড বাই কি নহয় 1/4 পাই এপসিলন নট ইনটু q1 q2 ডিভাইডেড বাই r স্কয়ার তেনেকে পাম 1/4 পাই এপসিলন নট q1 q2 বাই r স্কয়ার কিন্তু ইয়াতো এটা ইউনিট ভেক্টৰ ইন্ট্ৰোডিউস কৰিব লাগিব কেলে কাৰণ এফেলৰ লেফট হ্যান্ড সাইডটো ভেক্টৰ আছে এফেলটো স্কেলাৰ আছে হেতুটো হ'ব নোৱাৰে এতিয়া তুমি f21 ডাইৰেকশনত যেটো ইউনিট ভেক্টৰ আছে হেতু চোৱা f21 ডাইৰেকশনত যেটো ইউনিট ভেক্টৰ আছে ভালকে চালে গম পাবা f21 ডাইৰেকশনত কোনটো ইউনিট ভেক্টৰ আছে f21 এটো ডাইৰেকশন হয়নে তাৰ ডাইৰেকশনত কোনটো ইউনিট ভেক্টৰ আছে এটো ডাইৰেকশনত এটো ইউনিট ভেক্টৰ আছে মানে এটো বা এনেকৈ বুজিব পাৰা f21 কোনটো চাৰ্জৰ ওপৰত পৰা ফোর্স f21 q2 চাৰ্জৰ ওপৰত পৰা ফোর্স তেন্তে q2 চাৰ্জটো দিখলে কোনটো ইউনিট ভেক্টৰ আহিছে q2 চাৰ্জটো দিখলে এটো ইউনিট ভেক্টৰ আহিছে তেন্তে এই ইউনিট ভেক্টৰ ওলা r12 এটো দিটা ইকুৱেশ্যন এতিয়া ইয়াৰ পৰা এটা কথা ভেক্টৰ ফৰ্মত বুলি ক'লে তেন্তে আলটিমেট ক'ব গ'লে এইটাই হৈ গ'ল ভেক্টৰ ফৰ্ম কুলম্বস লগ যদি আমি ভেক্টৰ ফৰ্মত লিখো এনেকৈ লিখিব লাগিব এতিয়া ইয়াৰ পৰা আৰু এটা কথা বুজিবলৈ চেষ্টা কৰা আমি যেকিটা ফোর্স লৈছো এই চাৰ্জ গিটা মাজত যেকিটা ফোর্স লৈছো ফোর্স গিটা ম্যাগনিটিউড সেম তুমি f12 পা এবা f21 পা হেকিটা ম্যাগনিটিউড সেম হ'ব 1/4 পাই এপসিলন নট ইনটু q1 q2 বাই r স্কয়ার কিন্তু এই ফোর্স গিটা মাজত এটা ডিফাৰেন্স আছে এই ফোর্স গিটা মাজত এটা ডিফাৰেন্স আছে ডিফাৰেন্সটো ক'ব পাৰিবানে মই কলো জি q1 আৰু q2 চাৰ্জ দুটা মাজত যি দুটা ফোর্স মই ইন্ট্ৰোডিউস কৰিছো f12 বা f21 হিহঁতৰ ম্যাগনিটিউডটো সেম মানটো একে কিন্তু হিহঁতৰ মাজত ডিফাৰেন্সটো কি হিহঁতৰ ডাইৰেকশনটো বেলেগ এটা ডাইৰেকশন এটো দিশত হৈছে এটা ডাইৰেকশন এটো দিশত হৈছে মানে অপোজিট ডাইৰেকশন দুটা অপোজিট ডাইৰেকশন ফোর্স গিটা অপোজিট ডাইৰেকশন মানে ডাইৰেকশনৰ হিচাপত ক'ব গ'লে এটা ফোর্স তেন্তে আনটো ফোর্সৰ নেগেটিভ এটা ফোর্স আনটো ফোর্সৰ কি নেগেটিভ
এটা ধৰি লোৱা এইটো ডাইৰেকশ্যনত গৈছে, আনটো ফ'ৰ্চ ধৰি লোৱা এইটো ডাইৰেকশ্যনত গৈছে। আমি ক্লাছ 11 মেকানিক্সত পঢ়ি আহিছোঁ, এনেকৈ ধৰি লোৱা দুটা ফ'ৰ্চক যদি বুজাব লাগে নেগেটিভ হিচাপে লিখিব লাগিব, তেন্তে আমি কি লিখিব পাৰোঁ, তেন্তে ফ'ৰ্চকেইটা ইয়াত নেগেটিভ, এটা আনটো নেগেটিভ। আৰু সেই কথাটোকে আমি কেনেকৈ ক'ব পাৰিম, সেই কথাটো ইয়াৰ পৰা চোৱা, এই ইউনিট ভেক্টৰকেইটাৰ পৰা ক'ব পাৰিম। ইউনিট ভেক্টৰ চোৱা, এটা ইউনিট ভেক্টৰ এইটো ডাইৰেকশ্যনত গৈছে, এটা ইউনিট ভেক্টৰ এইটো ডাইৰেকশ্যনত গৈছে, ঠিক আছে। ইউনিট ভেক্টৰকেইটা কি কৈছে, এটা ইউনিট ভেক্টৰ এইটো ডাইৰেকশ্যনত, এটা ইউনিট ভেক্টৰ এইটো ডাইৰেকশ্যনত। অ'কে, since r12 cap equal to r21 cap, ইয়াত চোৱা ইউনিট ভেক্টৰ মানে দুটা মেগনিটিউড একে হ'ব, 1 1 হয়, কিন্তু ইয়াত ইউনিট ভেক্টৰকেইটাৰ ডাইৰেকশ্যনটো চোৱাচোন, ডাইৰেকশ্যনটো বেলেগ বেলেগ, এটা দিশত এনেকৈ গৈছে, এটা ইটো দিশত গৈছে, অপজিট দিশত গৈছে, এটা এইফালৰ পৰা আহিছে, এটা এইফালৰ পৰা আহিছে, সেইকাৰণে সিহঁতৰ চাৰ্জত মানে ডিফাৰেঞ্চ, মানে কি চাইনত ডিফাৰেঞ্চ আহিব, মানে এটা পজিটিভ হ'লে আনটো নেগেটিভ হ'ব, এটা নেগেটিভ হ'লে আনটো পজিটিভ হ'ব, কিন্তু মেগনিটিউড ছেম, সেইকাৰণে মাজত সমান দিব পাৰিছোঁ, কিন্তু মাইনাছ লগাইছোঁ এটাত, ঠিক আছে, কাৰণ ডাইৰেকশ্যনটো বেলেগ বেলেগ। অ'কে, তেন্তে আমি চোৱাচোন ফৰ্ম 1ৰ পৰা কি পাম, চোৱাচোন ইকুৱেশ্যন 1ৰ পৰা কি পাম, ফৰ্ম 1 ইকুৱেশ্যন 1টো আকৌ লিখি পেলোৱা, F12 ওপৰত বাৰ 1/4 পাই এপচাইলন নট, 1/4 পাই এপচাইলন নট, Q1 Q2 বাই R স্কোৱাৰ। এতিয়া চোৱাচোন F21ৰ জেগাত কি লিখিব পাৰোঁ, চোৱাচোন ইয়াৰ পৰা চোৱা, F21ৰ জেগাত কি লিখিব পাৰোঁ, চৰি F21 নহয়, R21ৰ জেগাত কি লিখিব পাৰোঁ, ইয়াৰ পৰা চোৱা, R12 ইকুৱেল টু মাইনাছ R21, হয়নে, ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ, R21 ইকুৱেল টু মাইনাছ অফ R12, লিখিলে কিবা ভুল হ'ব নেকি, নহয়, তেন্তে আমি ইয়াৰ পৰা লিখিব পাৰিম মাইনাছ অফ R12, এইডোখৰতে এইটো কোনো প্ৰব্লেম নাই, হয়নে, কাৰণ এটা ডিষ্টেঞ্চ যিকেইটা ইউনিট ভেক্টৰ লৈছোঁ এটা আনটো অপজিট, সেইকাৰণে নেগেটিভ, তেন্তে আমি R21ৰ জেগাত R12 লিখিব পাৰিম, কিন্তু আগত মাইনাছ চিন দিব লাগিব। অ'কে, এই মাইনাছডাল তুমি আগলৈ লৈ আনা, মাইনাছডাল আগলৈ লৈ আনিলে কি হ'ব, 1/4 পাই এপচাইলন নট Q1 Q2 বাই R স্কোৱাৰ, আৰু লগতে এইটো কি R12 ওপৰত কেপ। অ'কে, এতিয়া এইটো কাৰোবাৰ লগত মিলা দেখিছা নি বাৰু, কাৰোবাৰ লগত মিলা দেখিছা নি, এইখিনি চোৱাচোন ভালকৈ, 1/4 পাই এপচাইলন নট Q1 Q2 বাই R স্কোৱাৰ, R12 ওপৰত কেপ, এইটো কাৰোবাৰ লগত মিলা দেখিছা নি, এইটো ভালকৈ চালে গম পাবা F12 লগত মিলিছে, কাৰ লগত মিলিছে, এই টাৰ্মটোৰ লগত মিলিছে, লিখি দিয়া, তেন্তে মাইনাছ F21 কাৰ লগত মিলিছে, F21ৰ লগত মিলিছে, চোৱা মিলাই চোৱা, 1/4 পাই এপচাইলন নট, 1/4 পাই এপচাইলন নট Q1 Q2 বাই R স্কোৱাৰ, ঠিক আছে। তেন্তে ডাইৰেক্টলি আমি যদি ক'বলৈ যাওঁ কি পালোঁগৈ, তেন্তে এইটো পালোঁ। মই যে অলপ দেৰি আগত কৈছিলোঁ ফ'ৰ্চকেইটা ইকুৱেল হ'ব কিন্তু অপজিট হ'ব, সেইটো ইয়াৰ পৰা ওলাই গ'ল, কথাটো বুজি পালানে? এইডোখৰলৈকে নোট কৰি থোৱা, তেন্তে কুলম্বছ ল ইমানতে শেষ হ'ল। কুলম্বছ লৰ পিছত আমি পঢ়িব লাগে কুলম্বছ ল বেছিকেলি হেৰিটো শেষ হ'ল, মানে ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰাটো শেষ হ'ল। ইয়াৰ পৰা আমি কি গম পালোঁ, ই আমাক কি ডিনোট কৰিলে বা ইণ্ডিকেট কৰিলে, চোৱা, দিছ শ্ব'জ ডেট forces exerted by two charges on each other are equal and opposite. এটা কি শ্ব' কৰিলে, দিছ শ্ব'জ ডেট ফ'ৰ্চ এক্সাৰ্টেড বাই টু চাৰ্জেছ অন ইচ আদাৰ আৰ ইকুৱেল এণ্ড অপজিট। দুটা চাৰ্জ থাকে যদি সিহঁতৰ মাজৰ যিটো ফ'ৰ্চ এক্সাৰ্ট হ'ব, মানে যিটো ফ'ৰ্চ হ'ব সেইকেইটা ইকুৱেল হয় কিন্তু অপজিট হয়, নেচাৰটো যদি কওঁ অপজিটিভ নেচাৰ হয়। দেখিলোঁ দুটা চাৰ্জ আছে ধৰি লোৱা লাইট চাৰ্জ, তেন্তে সিহঁতৰ মাজৰ ফ'ৰ্চটো কি হ'ব, ইকুৱেল হ'ব, কিন্তু সিহঁতৰ নেচাৰটো নেগেটিভ হ'ব। অ'কে, ইয়াৰ পৰা আমি আৰু এটা কথা ক'ব পাৰোঁ, Coulomb's law agrees with Newton third law of motion. এটা নিউটন থাৰ্ড ল অফ মোশ্যনটো কি আছিলে, প্ৰতিটো ক্ৰিয়াৰে এটা সমানৰ বিপৰীতমুখী প্ৰতিক্ৰিয়া থাকে, হয়নে নহয়, মানে F2 মানে তুমি ধৰি লোৱা এটা বস্তুৰ ওপৰত যদি এটা ফ'ৰ্চ দিয়া, সেই বস্তুটোৱে তোমাৰ ওপৰত সমান ফ'ৰ্চ দিব, মানে ছাপ'জ তুমি এখন
ৱালত ধৰি লোৱা এটা ফ'ৰ্চ দিছা এফ, তেন্তে সেই ৱালখনেও তোমাৰ ওপৰত এটা ফ'ৰ্চ দিব। সেইটোকে আমি লিখিলে কেনেকৈ লিখোঁ, এফ ইকুৱেল টু ধৰি লোৱা এইটো ফ'ৰ্চ এফ ইকুৱেল টু মাইনাছ এফ, মানে সেই ফ'ৰ্চকেইটা ইকুৱেল হয় কিন্তু অপজিটিভ নেচাৰ হয়। তেনেকুৱা ধৰণৰ কথাই হ'ল, দুটা চাৰ্জ আছে ধৰি লোৱা, চাৰ্জকেইটাৰ মাজত যিটো ফ'ৰ্চ হ'ল এটাই আনটোৰ ওপৰত দিছে, এইটোৱে আনটোৰ ওপৰত দিছে। এটা চাৰ্জে যদি আনটোৰ ওপৰত এটা ফ'ৰ্চ দিয়ে, ইটো চাৰ্জেও আনটোৰ ওপৰত এটা ফ'ৰ্চ দিব, আৰু সেই ফ'ৰ্চকেইটা কি হ'ব, ইকুৱেল হ'ব কিন্তু অপজিটিভ নেচাৰ হ'ব। মানে সেইকাৰণে লিখিছোঁ কুলম্বছ ল'টোৱে নিউটনৰ থাৰ্ড ল'টো মানি চলে। কুলম্বছ ল'টোৱে নিউটনৰ থাৰ্ড ল'টো এগ্ৰী কৰিছে বুলি আমি ক'ব পাৰোঁ। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা। ইয়াৰ পিছত আমি আৰু এটা ইম্পৰ্টেণ্ট টপিক পঢ়িম, সেইটো হৈছে ছুপাৰ পজিশ্যন অফ চাৰ্জেছ। প্ৰিন্সিপল অফ ছুপাৰ পজিশ্যন। এটা ছুপাৰ পজিশ্যন প্ৰিন্সিপলত আমি কি পঢ়িম, এনেই মই থুলমূলকৈ কথাটো কৈ দিছোঁ ছাৰ। ধৰি লোৱা তোমাৰ ওচৰত এটা চাৰ্জ এটা আছে, এইটো এটা চাৰ্জ এটা আছে, তাৰ চাৰিওফালে ধৰি লোৱা আৰু অসংখ্য কিছুমান চাৰ্জ আছে, তেন্তে এই চাৰ্জটোৱে ধৰি লোৱা ইয়াত এটা চাৰ্জ আছে, সেই চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। ঠিক তেনেকৈ এই চাৰ্জটোৱে ইয়াত এটা চাৰ্জ আছে ধৰি লোৱা, তাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। ধৰি লোৱা এটাতকৈ যদি বেছি চাৰ্জ থাকে, তেন্তে এই চাৰ্জটোৱেও কেইবাকেইটাও ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। সেই ফ'ৰ্চটো কেনেকৈ উলিয়াব পাৰি বা সেই ফ'ৰ্চটো কেনেকৈ কেলকুলেট কৰিব পাৰি, সেইটো আমি ছুপাৰ পজিশ্যন প্ৰিন্সিপলটোৰ দ্বাৰা গম পাব পাৰিম। It states that in the presence of a number of charges in a system, the force on a given charge is the vector sum of all the forces on that charge due to all surrounding charge. মানে কি ক'লে বুজি পালানে? ইট ষ্টেটছ ডেট ইন প্ৰেজেন্স অফ এ নাম্বাৰ অফ চাৰ্জেছ ইন এ ছিষ্টেম। ধৰি লোৱা যিকোনো এটা ছিষ্টেম আছে, তাত ধৰি লোৱা নাম্বাৰ অফ চাৰ্জেছ আছে, ঢেৰ চাৰ্জ আছে, এনেকৈ ঢেৰ চাৰ্জ আছে। ধৰি লোৱা এটা ছিষ্টেম আছে, ধৰি লোৱা কোনো এটুকুৰা ঠাইত এনেকৈ ঢেৰ চাৰ্জ আছে। অ'কে, দ্য ফ'ৰ্চ অন এ গিভেন চাৰ্জ। এতিয়া ধৰি লোৱা ইয়াৰ ভিতৰতে তোমাক এটা গিভেন চাৰ্জ এটা দিয়া আছে, যিকোনো এটা চাৰ্জৰ কথা কৈছে। ধৰি লোৱা এই ৰঙা চাৰ্জটো, ধৰি লোৱা যিকোনো এটা চাৰ্জ তোমাক ফিক্স কৰি দিলে, ঠিক আছে, এই ৰঙা চাৰ্জটো। অ'কে, the force on a given charge is the vector sum of all the forces on that charge due to all the surrounding charge. এতিয়া এই ৰঙা চাৰ্জটোৱে এই হালধীয়া চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। ঠিক তেনেকৈ এই হালধীয়া চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। ঠিক তেনেকৈ এই চাৰ্জটোৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব, এই চাৰ্জটোৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব, এই চাৰ্জটোৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব। তেন্তে এই ৰঙা চাৰ্জটোৱে যিটো টোটেল ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব, সেইটো আমি কেনেকৈ উলিয়াব পাৰোঁ? সেইটো আমি প্ৰিন্সিপল অফ ছুপাৰ পজিশ্যনৰ দ্বাৰা উলিয়াব পাৰোঁ। কি হ'ব সেইটো টোটেল ফ'ৰ্চটো? দ্য ফ'ৰ্চ অন এ গিভেন চাৰ্জ, মানে এটা চাৰ্জ আছে ধৰি লোৱা, সেই চাৰ্জটোৰ ওপৰত যিটো টোটেল ফ'ৰ্চটো হ'ব, মানে এগালমান চাৰ্জ থকাৰ কাৰণে সেইটো কি হ'ব? ইজ দ্য ভেক্টৰ চাম অফ অল দ্য ফ'ৰ্চেছ অন ডেট চাৰ্জ ডিউ টু দ্য চাৰাউণ্ডিং চাৰ্জ। এতিয়া এই চাৰ্জটোৰ ওপৰত যিবোৰ মানে চাৰাউণ্ডিং চাৰ্জবোৰৰ কাৰণে ইণ্ডিভিজুৱেল যিবোৰ ফ'ৰ্চেছ হ'ব, ধৰি লোৱা ইয়াৰ কাৰণে ধৰি লোৱা এটা ফ'ৰ্চ পালে F1, এই চাৰ্জটোৰ কাৰণে ধৰি লোৱা এটা ফ'ৰ্চ পালে F2, এই চাৰ্জটোৰ কাৰণে এটা ফ'ৰ্চ পালে ছাপ'জ F3, তেনেকৈ ধৰি লোৱা কেইবাকেইটা ফ'ৰ্চ আছে। ধৰি লোৱা ইয়াৰ কাৰণে এটা ধৰি লোৱা F4, তেন্তে ইয়াৰ এই ৰঙা চাৰ্জটোৰ ওপৰত পৰা টোটেল ফ'ৰ্চটো উলিয়াব হ'লে আমি গোটেইবোৰ ফ'ৰ্চক আমি ভেক্টৰ চাম কৰিব লাগিব। কি কৰিব লাগিব? ভেক্টৰ ফৰ্মত যোগ কৰিব লাগিব। ধৰি লোৱা 5টা চাৰ্জ আছে, 5টা চাৰ্জ থাকিলে 5টা ফ'ৰ্চ ইণ্ট্ৰডিউচ হ'ব, সেইকেইটাক ভেক্টৰ ফৰ্মত যদি যোগ কৰি দিওঁ, তেন্তে সেই আমাৰ যিটো গিভেন চাৰ্জটোত থকা মানে গিভেন চাৰ্জটো এক্সপেৰিয়েঞ্চ কৰা ফ'ৰ্চটো ওলাই যাব। আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা। ফিগাৰটো আঁকি যদি আমি কৰি যাওঁ আৰু ভালকৈ বুজি পাবা।
মই ফিগাৰটো আঁকিবলৈ চেষ্টা কৰিছোঁ ধৰি লোৱা এটা চাৰ্জ আছে এইটো হৈছে প্লাছ কিউ ঠিক আছে ইয়াৰ ৰেসপেক্টত ধৰি লোৱা ইয়াত এটা চাৰ্জ এটা আছে Q1 ইয়াত এটা চাৰ্জ এটা আছে Q2 ইয়াত এটা চাৰ্জ এটা আছে সাপোজ এইফালে এটা আছে Q3 সাপোজ ঠিক তেনেকৈ এইফালে ডট ডটকৈ গৈ আছে ধৰি লোৱা এনটা চাৰ্জ আছে এইফালে সাপোজ এটা চাৰ্জ আছে Qn কি কৰিলোঁ বুজি পালানে ধৰি লোৱা তোমাক এটা গিভেন চাৰ্জ এটা দিয়া আছে সেই আৰু ধৰি লোৱা তাৰ সাৰাউণ্ডিংছত কিছুমান চাৰ্জ আছে ধৰি লোৱা এটা Q1 চাৰ্জ আছে এটা Q2 চাৰ্জ আছে আৰু এটা Q3 চাৰ্জ আছে সাপোজ ঠিক তেনেকৈ ডট ডটকৈ Qn টা চাৰ্জ আছে ওকে তেন্তে প্ৰথম তুমি এই দুটা চাৰ্জ চোৱাচোন এইটো চাৰ্জ আৰু এইটো চাৰ্জ তেন্তে এই দুটা চাৰ্জৰ মাজত এটা ফ'ৰ্চ এটা এক্সপেৰিয়েঞ্চ হ'ব বা ফ'ৰ্চ এটা ইন্ট্ৰডিউচ হ'ব ধৰি লোৱা মই এনেকৈও ক'ব পাৰোঁ কিউ চাৰ্জটোৱে Q1 চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ পাব হয়নে কিউ চাৰ্জটোৱে Q1 চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ পাব ওকে ঠিক তেনেকৈ কিউ চাৰ্জটোৱে Q2 চাৰ্জ থকাৰ কাৰণে এটা ফ'ৰ্চ পাব ঠিক তেনেকৈ কিউ চাৰ্জটোৱে Q3 চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ পাব তাৰ আগতে মই সিহঁতৰ ডিষ্টেঞ্চখিনি মই হেৰি কৰি লৈছোঁ ছাপ'জ কিউৰ পৰা যিটো Q1লৈকে ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটোক মই R1 ধৰিছোঁ কোনো প্ৰব্লেম নাই ঠিক তেনেকৈ ছাপ'জ মই Q2 পৰা Qলৈকে যিটো ডিষ্টেঞ্চ সেইটোক মই ছাপ'জ ধৰিছোঁ R2 কোনো প্ৰব্লেম নাই ধৰিব পাৰোঁ ঠিক তেনেকৈ ছাপ'জ Q3 পৰা Qলৈকে যিটো ডিষ্টেঞ্চ সেইটো মই ধৰিছোঁ ছাপ'জ R3 ওকে কোনো প্ৰব্লেম নাই ধৰিব পাৰোঁ ঠিক তেনেকৈ Qn পৰা Qলৈকে যিটো ফ'ৰ্চ আছে ছাপ'জ ন ডিষ্টেঞ্চ হ'ব ধৰি লোৱা সেইটো ডিষ্টেঞ্চক মই ধৰি লোৱা কি বুলি ধৰিম Rn ধৰিব পাৰোঁ ওকে তেন্তে চোৱা এই প্ৰথম এইকেইটা বাকীবোৰ বাদ দিয়া তুমি এইটো আৰু এইটো লোৱা এইটো আৰু এইটো ল'লে তেন্তে এই দুটা চাৰ্জ পাৰ্টিকল সিহঁত R1 ডিষ্টেঞ্চত আৰু ছেপাৰেট হৈ আছে যদি তুমি এই অনলি কিউ চাৰ্জটোৰ কাৰণে চোৱা কথাটো তেন্তে এই কিউ চাৰ্জটোৱে Q1 চাৰ্জটোৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব যিহেতু দুটা লাইক চাৰ্জ তেন্তে সেইটো ৰিপালচিভ ফ'ৰ্চ হ'ব এইটো ডাইৰেকশ্যনত কথাটো বুজি পাইছা আকৌ বুজাইছোঁ ধৰি লোৱা এটা চাৰ্জ আছে এইটো এইটো Q1 আৰু সিহঁতৰ মাজত ডিষ্টেঞ্চটো R আৰু দুটা লাইক চাৰ্জেছ হ'লে R1 এইটো লাইক চাৰ্জ হ'লে তেন্তে এই কিউ চাৰ্জটো এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ঠিক তেনেকৈ Q1ও কৰিব এইটো বেলেগ কথা বাৰু কিন্তু আমি কিউ চাৰ্জটোহে চাইছোঁ গিভেন চাৰ্জ আমাৰ কিউ তেন্তে কিউ চাৰ্জটো এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব আৰু লাইক চাৰ্জ হোৱাৰ কাৰণে ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইটো ডাইৰেকশ্যনত হ'ব হয়নে মানে ঠেলিব Q1 চাৰ্জটোৱে কিউ চাৰ্জটো ঠেলিব সেইকাৰণে ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইটো দিশত হ'ব মানে আল্টিমেট ক'ব গ'লে কিউ চাৰ্জটোৱে Q1 চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ফ'ৰ্চৰ ডাইৰেকশ্যনটো এইটো দিশত হ'ব ঠিক আছে এইটো দিশত হ'ব এইডোখৰলৈকে আশা কৰিছোঁ বুজি পালা আৰু সেই ফ'ৰ্চটো মই দিছোঁ ধৰি লোৱা F1 আৰু বাৰ ভেক্টৰ ফৰ্মত ৰিপ্ৰেজেণ্ট কৰিছোঁ F1 বাৰ ঠিক তেনেকৈ যদি মই ক'বলৈ যাওঁ এই Q2 চাৰ্জটো থকাৰ কাৰণে কিউ চাৰ্জটোৱে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব আৰু ফ'ৰ্চটো ডাইৰেকশ্যনটো কোনটো দিশত হ'ব এইটো দিশত হ'ব ঠিক আছে আৰু ইয়াৰ নামটো দি দিলোঁ ছাপ'জ মই F2 কাৰণ এই Q2 চাৰ্জটো থকাৰ কাৰণে এক্সপেৰিয়েঞ্চ কৰা ফ'ৰ্চ হয় বা Q2 চাৰ্জটোৰ কাৰণে যিটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিছে সেইটো বুজাইছোঁ গতিকে F2 ওপৰত দিম বাৰ ঠিক তেনেকৈ এই Q3 চাৰ্জটো থকাৰ কাৰণে কিউ চাৰ্জটো এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব ছাপ'জ এই ফ'ৰ্চটো এইটো অকণমান ভুল হৈছে কথাটো অ'কে এইটো ছাপ'জ এইটো ধৰি লোৱা F3 ফ'ৰ্চটোৰ নাম F3 আৰু গোটেইখিনি আমি ভেক্টৰ ফৰ্মত লিখিছোঁ অ'কে নেক্সট এই কিউ ধৰি লোৱা এনেকৈ এনটা চাৰ্জ আছে ছাপ'জ এই Qn চাৰ্জটো থকাৰ কাৰণে এটা ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিব সেই ফ'ৰ্চটো এইটো কি হ'ব Fn ওপৰত পাম আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা তেন্তে আমি ইয়াৰ এই কিউ চাৰ্জটোৰ ওপৰত যদি টোটেল ফ'ৰ্চটো উলিয়াব লাগে সেইটো কেনেকৈ উলিয়াব পাৰিম তেন্তে ছুপাৰ পজিশ্যন প্ৰিন্সিপলৰ দ্বাৰা মানে গোটেই F1 F2 F3 গোটেই চাৰ্জ ফ'ৰ্চখিনিক যোগ কৰি দিব লাগিব ডায়াগ্ৰামটো আগে আঁকি লোৱা আশা কৰিছোঁ ডায়াগ্ৰামটো বুজি পালা এতিয়া ডায়াগ্ৰামটো আমি অঁকাৰ লগে লগে যিহেতু আমি গোটেই কামখিনি ডায়াগ্ৰামটো ভেক্টৰত ৰিপ্ৰেজেণ্ট কৰিছোঁ তেন্তে ভেক্টৰত কৰিলে আমি জানো ফ'ৰ্চটো ভেক্টৰত দিলোঁ কিন্তু ডিষ্টেঞ্চটো এতিয়ালৈকে ভেক্টৰ হোৱা নাই ডিষ্টেঞ্চটো তেন্তে ভেক্টৰ কৰিবলৈ আমি তেন্তে কি কৰিম ইয়াত কি কৰিব লাগিব ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিব লাগিব ছাপ'জ এই Q1 আৰু কিউ চাৰ্জটোৰ মাজত যিটো ইউনিট ভেক্টৰ সেইটো ছাপ'জ R1 কেপ ঠিক তেনেকৈ Q2 আৰু কিউ চাৰ্জটোৰ মাজত যিটো ইউনিট ভেক্টৰ সেইটো ছাপ'জ R2 কেপ ইয়াত এটা ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিছোঁ কাৰণ আমি কিউ চাৰ্জটোৰ ওপৰত চাব লাগে সেইকাৰণে কিউ চাৰ্জটো দিশত যিটো ইউনিট ভেক্টৰ পইণ্ট কৰি আছে সেইটোকে লৈছোঁ ঠিক আছে যিহেতু কিউ চাৰ্জটোৰ ওপৰত পৰা ফ'ৰ্চটো চাব লাগে তাৰ কাৰণে কিউ ডাইৰেকশ্যনটোৰ দিশত যিটো ইউনিট ভেক্টৰ পইণ্ট হৈ আছে সেইটোকে লৈছোঁ বাকীখিনি লোৱা নাই ইয়াত ধৰি লোৱা যিটো ইউনিট ভেক্টৰ সেইটো ধৰি লোৱা Rn কেপ ঠিক তেনেকৈ ইয়াত ধৰি লোৱা এই Q3 চাৰ্জটোৰ পৰা যিটো ইউনিট ভেক্টৰ পইণ্ট হৈছে এইটো ধৰি লোৱা R3 কেপ অ'কে বুজি পালোঁ তেন্তে এতিয়া আমি কথাখিনি কৰিব পাৰিম let
as consider endpoint charges q1 q2 q3 qn surrounding a point charge q in space. কি লিখিলো? let us consider n point charges q1 q2 qn surrounding a point charge q in space. ধৰি লোৱা এটা স্পেচত এটা পইণ্ট চাৰ্জ আছে q, তাক সাৰাউণ্ড কৰি ধৰি লোৱা n টা পইণ্ট চাৰ্জ আছে q1 q2 q3 qn qn হেতুকে লিখিলো। let us consider n point charge q1 q2 qn কাক সাৰাউণ্ড কৰি আছে? এটা পইণ্ট চাৰ্জ আন এটা পইণ্ট চাৰ্জ q. if f1 bar f2 bar f3 bar fn bar denote the individual forces exerted on q by these charges respectively. ওকে, কি কৰিলোঁ? এতিয়া কিউ চাৰ্জটোৱে q1 চাৰ্জটোৰ কাৰণে যিটো ফ'ৰ্চ পৰিছে এক্সপেৰিয়েঞ্চ কৰিছে সেইটোক f1 বুলি ধৰিলোঁ। ঠিক তেনেকৈ কিউ চাৰ্জটোৱে q2 চাৰ্জটোৰ কাৰণে যিটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিছে সেইটোক f2 বুলি ধৰিলোঁ। এণ্ড ঠিক তেনেকৈ q3 চাৰ্জটোৰ কাৰণে কিউ চাৰ্জটোৱে যিটো ফ'ৰ্চ এক্সপেৰিয়েঞ্চ কৰিছে সেইটোক f3 বুলি ধৰিলোঁ। তেনেকৈ fn টা চাৰ্জ ধৰি ল'লোঁ, ফ'ৰ্চ ধৰি ল'লোঁ। ডিন'ট দ্য ইণ্ডিভিজুৱেল ফ'ৰ্চেছ এক্সাৰ্টেড অন কিউ ওপৰত পৰা ইণ্ডিভিজুৱেল ফ'ৰ্চখিনি এনেকৈ নামাকৰণ কৰি ল'লোঁ বাই দিছ চাৰ্জেছ ৰেচপেক্টিভলি। অ'কে, দেন আমি ছুপাৰপজিশ্যন প্ৰিন্সিপলৰ মতে কি পঢ়ি আহিলোঁ? দেন according to the principle, কোনটো প্ৰিন্সিপাল? ছুপাৰপজিশ্যন প্ৰিন্সিপাল। the total force on q is given by, তেন্তে ছুপাৰপজিশ্যন প্ৰিন্সিপলটো আমাক কি কৈছিলে? ধৰি লোৱা যিকোনো এটা গিভেন চাৰ্জৰ ওপৰত চাৰাউণ্ডিং চাৰ্জৰ কাৰণে যিখিনি ফ'ৰ্চ হ'ব সেইটো প্ৰত্যেকটো চাৰ্জৰ কাৰণে ইণ্ট্ৰডিউচ হোৱা ফ'ৰ্চবোৰ ভেক্টৰ চামৰ লগত সমান হ'ব। ইয়াত তেন্তে প্ৰত্যেকটো চাৰ্জৰ কাৰণে ইণ্ট্ৰডিউচ হোৱা ফ'ৰ্চবোৰ কি? f1 f2 f3 তেনেকৈ fn টা ফ'ৰ্চ আছে। সেইটো কি হ'ব? তেন্তে সেইখিনিক যোগ কৰি দিওঁ যদি আমি, তেন্তে কিউ চাৰ্জটোৰ ওপৰত পৰা টোটেল ফ'ৰ্চটো গম পাম। ছাপ'জ টোটেল ফ'ৰ্চটো f আৰু সেইটো কি হ'ব? তেন্তে f1 বাৰ প্লাছ f2 বাৰ প্লাছ f3 বাৰ প্লাছ কে ছাপ'জ fn বাৰ। আশা কৰিছোঁ কোনো প্ৰব্লেম নাই, এইডোখৰলৈকে সকলোৱে বুজি পাইছা। জাষ্ট এইটো প্ৰিন্সিপল অফ ছুপাৰপজিশ্যনৰ মতে লিখিছোঁ। এতিয়া মই কি কৰিম? f1ৰ ইণ্ডিভিজুৱেল ভেলুটো উলিয়াই ল'ম, ঠিক তেনেকৈ f2 ইণ্ডিভিজুৱেল ভেলুটো উলিয়াই ল'ম, তেনেকৈ উলিয়াই ল'ম। ইফ দ্য ডিষ্টেঞ্চ বিটুইন দ্য চাৰ্জেছ q1 is denoted by r1 and r1 cap is the unit vector from q1 to q, then কি কৰিলোঁ? আমি কি কৰিলোঁ? কিউ আৰু q1 চাৰ্জটোৰ মাজৰ যিটো ডিষ্টেঞ্চ, সেই ডিষ্টেঞ্চটোক r1 বুলি ধৰিলোঁ, আৰু q1ৰ পৰা q ডাইৰেকশ্যনত যিটো ইউনিট ভেক্টৰ আছে সেইটোক r1 কেপ বুলি ধৰি ল'লোঁ। যিহেতু আমি ফিগাৰটোতো এইটো আঁকিছোঁ, তেন্তে কি হ'ব? কিউ আৰু q1 চাৰ্জটোৰ মাজত যদি ডিষ্টেঞ্চটো r1 হয় আৰু সিহঁতৰ মাজৰ ইউনিট ভেক্টৰটো যদি r1 কেপ হয়, তেন্তে সিহঁতৰ মাজৰ ফ'ৰ্চ f1ক আমি লিখিব পাৰিম। অলৰেডি আমি কুলম্বছ ল' ইন ভেক্টৰ ফৰ্মত শিকি আহিছোঁ। তেতিয়া সেইটো কি হ'ব? ফ'ৰ্চটো কি হ'ব? f1 ইকুৱেল টু 1/4 পাই এপচাইলন নট q1 q2 বাই সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো কি? q1 q2 নহয়, চৰি, এটা চাৰ্জ q আছিলে, আনটো চাৰ্জ q1 আছিলে, তেন্তে q1 হ'ব। কাৰণ চাৰ্জকেইটা কি চাব লাগিব ন? এটা চাৰ্জ কি?
কিউ আনটো চাৰ্জ Q1 অ'কে তেন্তে ইয়াত কি হ'ব Q1 আৰু ডিষ্টেঞ্চটো কি R1 সেই চাৰ্জকেইটাৰ মাজত ডিষ্টেঞ্চটো R1 আৰু ইয়াত আমি এটা যিহেতু এইফালৰ বস্তুটো লেফ্ট হেণ্ড ছাইডটো ভেক্টৰ আহিলে তেন্তে এই বস্তুটো ভেক্টৰ লিখিব লাগিব সেইকাৰণে এটা ইউনিট ভেক্টৰ ইন্ট্ৰডিউচ কৰিছিলোঁ সেইটো হৈছে R1 কেপ অ'কে গম পালোঁ তেন্তে F1 ভেক্টৰটো মানে F1 ফ'ৰ্চটো আমি যদি লিখোঁ এনেকৈ হ'ব ঠিক তেনেকৈ আমি যদি চিমিলাৰলি F2 ফ'ৰ্চটো লিখিব লাগে চিমিলাৰলি F2টো কেনেকৈ লিখিব পাৰিম বাকীখিনি একেই হ'ব 1/4 পাই এপচাইলন নট তেতিয়া চাৰ্জটো এটা চাৰ্জ Q2 হৈ যাব আনটো Q হ'ব মানে চাৰ্জকেইটা কি হ'ব Q2 হ'ব ডিভাইডেড বাই ডিষ্টেঞ্চটো ইহঁতৰ কি হ'ব R2 হ'ব আৰু ইহঁতৰ মাজৰ ইউনিট ভেক্টৰটো R2 কেপ হ'ব আশা কৰিছোঁ বুজি পালা ঠিক তেনেকৈ যদি মই 3 নম্বৰটো লিখোঁ 3 নম্বৰটো লিখিলে কি হ'ব F3 = 1/4 পাই এপচাইলন নট 3 নম্বৰটো কি হ'ব চাৰ্জকেইটা কি আছে 3 নম্বৰটোৰ কাৰণে চাৰ্জকেইটা এটা Q আনটো Q3 তেন্তে Q3 চাৰ্জ Q3 আৰু সিহঁতৰ মাজৰ ডিষ্টেঞ্চটো R3 আৰু ইউনিট ভেক্টৰটো R3 কেপ এইটো হ'ব Q3 ডিভাইডেড বাই R3 ইউনিট ভেক্টৰটো R3 কেপ ইয়াত মই এটা ভুল কৰি আছোঁ সেই ভুলটো হৈছে ডিষ্টেঞ্চটোক স্কোৱাৰ কৰিব লাগে ইয়াতো স্কোৱাৰ আহিব ইয়াতো স্কোৱাৰ আহিব ইয়াতো স্কোৱাৰ আহিব ডিষ্টেঞ্চটোক আমি স্কোৱাৰ লিখিব লাগে তলৰ ডিষ্টেঞ্চটো অ'কে তেনেকৈ যদি আমি n নম্বৰ ফ'ৰ্চটো লিখোঁ তেন্তে সেইটো কি হ'ব 1/4 পাই এপচাইলন নট n নম্বৰ পইণ্টটো ফ'ৰ্চটো লিখাৰ সময়ত চাৰ্জকেইটা কি হ'ব এটা হ'ব Qn আনটো হ'ব Q মানে বেছিকেলি Qn ডিভাইডেড বাই ডিষ্টেঞ্চটো হ'ব Rn আৰু তাৰ ওপৰত স্কোৱাৰ লিখিব লাগিব আৰু ইউনিট ভেক্টৰটো হ'ব Rn কেপ অ'কে তেন্তে এই ভেলুখিনি F1ৰ ভেলু পালোঁ F2 ভেলু পালোঁ F3 ভেলু পালোঁ এই ভেলুখিনি ইকুৱেশ্যন 1 দি পেলাই ইয়াত বহাই দিয়ে ছাপ'জ ইয়াত ইকুৱেশ্যন 1ত বহাই দিয়ে ফৰ্ম 1ত কি পাইছিলোঁ F ভেক্টৰ ইকুৱেল টু F1 কেপ F1 বাৰ F2 বাৰ F3 বাৰ ঠিক তেনেকৈ ক'লৈকে পাইছিলোঁ Fn বাৰ ভেলু বহাই দিয়া F1ৰ ভেলু কিমান 1/4 পাই এপচাইলন নট মোৰ মনত আছে কাৰণে লিখি আছোঁ Q1 ডিভাইডেড বাই R1 স্কোৱাৰ R1 কেপ হয়নে এইটো F1ৰ ভেলু তোমালোকে চাই ল'ব পাৰা অ'কে ঠিক তেনেকৈ F2 ভেলুটো বহোৱা 1/4 পাই এপচাইলন নট Q2 বাই R2 স্কোৱাৰ R2 কেপ অ'কে ঠিক তেনেকৈ যদি F3 ভেলুটো লিখোঁ 1/4 পাই এপচাইলন নট Q3 বাই R3 স্কোৱাৰ R3 কেপ ঠিক তেনেকৈ ডটকৈ গৈ আছে লাষ্টৰ যদি ফ'ৰ্চটো লিখোঁ 1/4 পাই এপচাইলন নট Qn বাই Rn স্কোৱাৰ Rn কেপ অ'কে তেন্তে এইখিনিক যদি আৰু আমি চিম্প্লিফাই কৰোঁ গোটেইখিনিতে 1/4 পাই এপচাইলন নট গোটেইখিনিতে আছে সেইটো কমন ল'ব পাৰিম অ'কে 1/4 পাই এপচাইলন নট গোটেইখিনিতে আছে আৰু এটা বস্তু আছে গোটেইখিনিতে কমন আহিব যিটো কি আছে Q ইয়াতো আছে ছেকেণ্ডতো আছে থাৰ্ডতো আছে ফ'ৰ্থতো থাকিব লাষ্টতো থাকিব মানে ওপৰত Q কমন আহিব তলত 4 পাই এপচাইলন নট কমন আহিব মানে বেছিকেলি ক'ব গ'লে Q/4 পাই এপচাইলন নট কমন আহিব তেন্তে প্ৰথমটোত কি থাকি যাব 1/4 পাই এপচাইলন নট কমন গ'ল ইয়াৰ পৰা Q2 কমনত গুচি গ'ল থাকিব কি Q1 বাই R1 জাষ্ট কেলকুলেশ্যন ইনটু R1 কেপ থাকিব ছেকেণ্ডত কি থাকিব Q আৰু 4/4 পাই এপচাইলন নট কমনত গুচি গ'ল তেন্তে থাকিব Q2 বাই R2 স্কোৱাৰ R2 কেপ ঠিক তেনেকৈ 3 নম্বৰটোৰ কাৰণে কি থাকিব Q3 বাই R3 স্কোৱাৰ R3 কেপ ঠিক তেনেকৈ ডট লাষ্টটোৰ কাৰণে কি থাকিব 1/4 পাই এপচাইলন নট কমনত গুচি গ'ল Q2 কমনত গুচি গ'ল তেন্তে থাকিব কি Qn বাই Rn স্কোৱাৰ Rn কেপ আশা কৰিছোঁ এইডোখৰলৈকে বুজি পালা অ'কে এইডোখৰলৈকে যদি মই আৰু চিম্প্লিফাই কৰি এইখিনিকে যদি লিখি দিওঁ এইটোক প্ৰথমে তেনেকৈয়ে লিখা 1/4 পাই এপচাইলন নট এতিয়া চোৱা এইটো Q1 হৈছে প্ৰথম এইটো Q2 হৈছে এইটো Q3 হৈছে ডট এনেকৈ গৈছে এইটো Qn হৈছে ঠিক তেনেকৈ এইটো R1 স্কোৱাৰ হৈছে আৰু R2 স্কোৱাৰ হৈছে এইটো ডটকৈ Rn হৈছে ধৰি লোৱা তোমাক যদি এনেকৈ বস্তুখিনি লিখা থাকে x1 স্কোৱাৰ প্লাছ স্কোৱাৰ দিব নালাগে প্ৰথম x1 প্লাছ x2 প্লাছ x3 প্লাছ x4 প্লাছ ডটকৈ ধৰি লোৱা nটা যোগ কৰিছা x1 x2 x3 ডটকৈ nটা যোগ কৰিছা ইয়াত চেঞ্জ কি হৈছে প্ৰথম x1 হ'ল x2 হ'ল x3 হ'ল মানে তলৰ এই ভেলুটো চেঞ্জ হৈছে তেন্তে এইটোক আমি ছামেশ্যনৰ সহায়ত লিখিব পাৰোঁ কাৰণ গোটেইখিনি ছামত আছে কাৰণ চোৱা তুমি ছায়েন্সত এনেকৈ লিখি থাকিলে বহুত টাইম ৱেষ্ট হ'ব সেইকাৰণে আমাৰ এটা কনভিনিয়েণ্ট ফৰ্ম এটা আছে ছামেশ্যনৰ সহায়ত লিখিব পাৰিম এইডাল ছামেশ্যন চিনডাল দি ইয়াত কেনেকুৱা ধৰণৰ টাৰ্ম আছে লিখিম ইয়াত x টাইপৰ টাৰ্ম আছে চেঞ্জ কি হৈছে তলতো চেঞ্জ হৈছে সেইটোক I বুলি ধৰি ল'লোঁ এতিয়া আইটো ক'ৰ পৰা চেঞ্জ হৈছে আইটো ক'ৰ পৰা চেঞ্জ হৈছে 1ৰ পৰা চেঞ্জ হৈছে 1 2 3 ক'লৈকে চেঞ্জ হৈছে আপ টু nলৈকে চেঞ্জ হৈছে তেন্তে তুমি এই ওপৰখিনিক এই বস্তুখিনি এনেকৈ লিখা বা এনেকৈ লিখা দুইটা মিনিং একেটা
কথাটো বুজি পালানে তুমি এনেকৈ দীঘলকৈ নিলিখি এনেকৈও লিখিব পাৰা তেনেকৈ তেন্তে সেই কনচেপ্টটো ইয়াত ইউজ কৰিম সেই কনচেপ্টটো ইয়াত ইউজ কৰিম চোৱাচোন ইয়াত গোটেই টাৰ্মবোৰ মাজত প্লাছ চিন আছে তেন্তে ইয়াত সামেশ্যন চিনডাল দিব পাৰোঁ অ'কে তেন্তে ইয়াত চোৱাচোন ইয়াত Q1 আছিলে ছেকেণ্ডটোত Q2 আছে নেক্সটটোত Q3 আছে ডট ডট Qn আছে তেন্তে QI লিখিব পাৰোঁ ঠিক আছে প্ৰথমটো কাৰণে I ভেলু 1 দ্বিতীয়টো কাৰণে I ভেলু 2 তৃতীয়টো কাৰণে I ভেলু 3 তেনেকৈ গৈ আছে লাষ্টটো কাৰণে I ভেলু n ঠিক তেনেকৈ চোৱাচোন প্ৰথমটোত আছে R1 স্কোৱাৰ নেক্সটটোত আছে R2 স্কোৱাৰ নেক্সটটোত আছে R3 স্কোৱাৰ তেনেকৈ গৈ আছে তেন্তে মই এইটো কেনেকৈ লিখিব পাৰোঁ নিবা RI স্কোৱাৰ মানে I ভেলু 1 বহাই দিয়া R1 স্কোৱাৰ পাবা I ভেলু 2 বহাই দিয়া R2 স্কোৱাৰ পাবা I ভেলু 3 বহাই দিয়া R3 স্কোৱাৰ পাবা তেনেকৈ পাই গৈ থাকিবা ইয়াত চোৱাচোন R1 কেপ আছে R2 কেপ আছে R3 কেপ আছে তেন্তে মই ইয়াক এনেকৈ লিখিব পাৰোঁ নি RI কেপ I ভেলু 1 বহাই দিয়া R1 কেপ পাবা I ভেলু 2 বহাই দিয়া I2 কেপ পাবা I ভেলু 3 বহাই দিয়া I3 কেপ পাবা I ভেলু n বহাই দিয়া Rn কেপ পাবা তেন্তে I ভেলু ক'ৰ পৰা চেঞ্জ হ'ব I ভেলু 1 পৰা চেঞ্জ হ'ব ক'লৈকে চেঞ্জ হ'ব n লৈকে চেঞ্জ হ'ব ঠিক আছে তেন্তে এইফালে কি আছিলে f ভেক্টৰটো আছিলে তেন্তে এইটোৱে হ'ল আমাৰ ফ'ৰ্চক যে আমাৰ মানে টোটেল ফ'ৰ্চটো যে উলিয়াব কৈছিলে এই টোটেল ফ'ৰ্চটো তেন্তে এইটোৱে বা এইটোকে তুমি প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন বুলি ক'ব পাৰা প্ৰিন্সিপল অফ ছুপাৰপজিশ্যনৰ দ্বাৰা এটা ফ'ৰ্চৰ ওপৰত ছাৰাউণ্ডিং ফ'ৰ্চখিনি মানে এটা চাৰ্জৰ ওপৰত ছাৰাউণ্ডিং চাৰ্জখিনি থকাৰ কাৰণে যিটো টোটেল ফ'ৰ্চ হ'ব এইটো উলিয়াব পাৰোঁ কেনেকৈ হ'ব এইটো গোটেই ডিৰাইভেশ্যনটো দেখাইলোঁ এই ডিৰাইভেশ্যনটো মেবি পৰীক্ষাত আহিছেও তোমালোকৰ ইয়াত লিখিব পাৰা দিছ প্ৰিন্সিপল is used to obtain net force, net field, net flux, etc. due to superposition of charges. ধৰি লোৱা বহুত চাৰ্জ মানে একেলগে কোনোবা এডোখৰ জেগাত আছে তেন্তে সেই চাৰ্জখিনিৰ কাৰণে যিটো নেট ফ'ৰ্চ হ'ব নেট ফ'ৰ্চটো উলিয়াবলৈ তেন্তে এই প্ৰিন্সিপলটো ইউজ কৰিব পাৰোঁ ঠিক তেনেকৈ নেট মানে টোটেল ঠিক তেনেকৈ নেট ফিল্ড উলিয়াবলৈ এতিয়ালৈকে ফিল্ড পঢ়া নাই ইলেক্ট্ৰিক ফিল্ড পঢ়া নাই নেক্সট ক্লাছবোৰত পঢ়িম নেট ইলেক্ট্ৰিক ফিল্ড উলিয়াবলৈ এই ফ'ৰ্চটো ইউজ কৰিব পাৰোঁ ঠিক তেনেকৈ নেট ফ্লাক্স উলিয়াবলৈ এই ফ'ৰ্চটো ইউজ কৰিব পাৰোঁ ফ্লাক্স বোলা টাৰ্ম এটা আছে সেইটো আমি পাছৰ ক্লাছত পঢ়িম তেন্তে ছুপাৰপজিশ্যন প্ৰিন্সিপলৰ দ্বাৰা আমি ধৰি লোৱা এগালমান চাৰ্জ আছে সেই চাৰ্জবোৰ মানে নেট ফ'ৰ্চ উলিয়াব পাৰোঁ ঠিক তেনেকৈ নেট ফিল্ড উলিয়াব পাৰোঁ এইখিনি বস্তু উলিয়াব পাৰোঁ আশা কৰিছোঁ ক্লাছটোত বুজি পালা নেক্সট ক্লাছৰ পৰা আমি তেন্তে ইয়াৰ ৰিলেটেড কেইটামান কুৱেশ্যন কৰিম নেক্সট ক্লাছত তাৰপিছত আমি নতুন এটা টপিক আৰম্ভ কৰিম সেইটো হৈছে ইলেক্ট্ৰিক ফিল্ড চেপ্টাৰটো এটা ইম্পৰ্টেণ্ট টপিক আশা কৰিছোঁ এই ক্লাছটো বুজি পালা ক্লাছটো অতঃপৰে চোৱাৰ বাবে ধন্যবাদ